হেল্ল' এভৰিৱান, আমি যিহেতু অসমীয়া হয় ন, অসমত মানে বনৰীয়া শাকৰ জুতি খুবেই উঠাব জানে আমাৰ ৰান্ধনীবোৰে। তো সেয়ে আজি মই লৈ আহিলোঁ আপোনালোকলৈ ঢেকীয়া শাক। মইনো কেনেদৰে বনাই খাওঁ আপোনালোকক এবাৰ দেখাওঁ। আৰু এই ডিছবিধ খুবেই টেষ্টি হয়। যদি কোনোবাই খোৱা নাই এবাৰ ট্ৰাই কৰি চাওক। তাৰ আগতে আপুনি চাব লাগিব নহয় মই কেনেদৰে বনাইছোঁ, নহয় জানো। তো এয়া তেলত অলপ পাঁচফোৰণ দি দিছোঁ আৰু লগতে এফাল কটা পিঁয়াজ দিছোঁ। আপুনি সম্পূৰ্ণ এটা পিঁয়াজ দিব পাৰে। তাৰপিছত আপুনি আদা নহৰু যি পাই দিব পাৰে, কিন্তু নাই মইতো একদম চিম্পুল খাওঁ, সেয়েহে মই খুব চিম্পুলকৈ বনাইছোঁ। পিঁয়াজখিনি যেতিয়া আপোনাৰ ব্ৰাউন কালাৰ হ'ব তেতিয়া আপুনি কাটি ৰখা ঢেকীয়া পাতখিনি দি দিব। আৰু ঢেকীয়া পাতখিনিত আপুনি নিমখ হালধি হিচাপ অনুপাতে দিব, কাৰণ এয়া হৈছে শাক। শাকত নিমখ দিওঁতে সদায় সাৱধান হ'ব লাগিব, কাৰণ শাকবোৰ কমি যায়। কিবা মিছা কৈছোঁ নেকি বাৰু, হয়নে নহয়? তো এয়া সকলোবোৰ সুন্দৰকৈ মিলাই লোৱাৰ পাছত এয়া দেখিছে শাকটো কমি গৈছে। এতিয়া দিবলৈ হৈ গৈছে কণী। মই ইয়াত কণী 2টা দিছোঁ। আপোনাৰ যদি বেছি ভাল লাগে আপুনি 3টাও দিব পাৰে, আৰু বেয়া লাগিলে আপুনি এটাও দিব পাৰে বা নেথাকিলে। তো এতিয়া মিশ্ৰণটো আপুনি খুব সুন্দৰকৈ মই যেনেদৰে লৰাইছোঁ আপুনিও তেনেদৰে লৰাব দেই। আৰু এতিয়া চাওক কি সুন্দৰ দেখিছে কণী আৰু ঢেকীয়া শাকৰ মিশ্ৰণটো, ডিলিচিয়াছ। মুখেদি পানী আহি গৈছে। আৰু এয়া মই বাতিত ওলাই লৈছোঁ মানে খাবৰ বাবে। তাৰ আগতে ভাবিলোঁ আপোনালোকলৈ এটা ভিডিঅ' পঠাই দিওঁ, কাৰণ মই যেনেদৰে খাইছোঁ আপোনালোকে খাইছেনে নাইবা? খাব, নিশ্চয় খাব। আৰু কেনেকুৱা লাগিছে মোক জনাব দেই কমেণ্ট কৰি। আজিলৈ ইমানে ৰাখিছোঁ, বাই বাই।